নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী চাঞ্চল্যকৰ মোৰ লৈছে ৰাজকন্যা কাণ্ডই হোটেল তাজ ভিভান্তাত আয়োজিত নৈশ পাৰ্টিৰ সিসি কেমেৰাৰ ফুটেজ দেখি এতিয়া হতবাগ হৈছে আৰক্ষী কোভিড বিধি ভংগ কৰি 1 অক্টোবৰৰ পাৰ্টিত উপস্থিত আছিল বহু আমোলা বিষয়া ৰাজকন্যা তাজ ভিভান্তাৰ নৈশ পাৰ্টি আৰু মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশ মহানগৰীৰ নিখাৰ ৰাজপথত হিট এণ্ড স্কুল ঘটনাই জোকাৰিছে আৰক্ষী প্ৰশাসনৰ ভিতৰচৰা কোন কোন উপস্থিত আছিল তাজ ভিভান্তাৰ নৈশ পাৰ্টিত কোভিড নিয়ম ভৰিৰে মোহাৰি নৈশ পাৰ্টিত কোন কোন আমোলা বিষয়াই ভাগ লৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তাজ ভিভান্তাৰ অতিথিৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ ডিজিপিৰ 1 অক্টোবৰৰ নিশা 1:45 ভিভান্তাৰ পৰা পাৰ্টি কৰি ওলাই আহি ৰাজপথত বাহনেৰে 9জনকৈ লোকক পহতি আনিছিল তথাকথিত মডেল ৰাজকন্যাই প্ৰথম অৱস্থাত সাধাৰণ দুৰ্ঘটনা হিচাপে বিবেচিত হৈছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ঘটনাই ললে নতুন মোৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দিছপুৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে 1 অক্টোবৰৰ নিশা ভিভান্তাত হোৱা জন্মদিনৰ পাৰ্টিৰ চিচিটিভি ভিজুৱেল দেখি হতবাক তদন্তকাৰী বিষয়া কাৰণ এই পাৰ্টিত আছিল খুদ নিজেই এছঅপি তৈয়াৰ কৰা বিষয়াৰ পৰা আৰম্ভ কৰি বহুকেইজন আমোলা বিষয়া যিয়ে আচলতে কোভিড প্ৰটকল ভংগ কৰি মাছ নিশালৈ কৰিছিল এই পাৰ্টিত অংশগ্ৰহণ যাৰ বাবে এতিয়া অস্বস্তিত পৰিছে তদন্তকাৰী বিষয়া বাৰে বাৰে চাই থকা হৈছে পাৰ্টিৰ নিশা 9 বজাৰ পিছৰ ভিজুৱেল তাৰ মাজতে আৰক্ষীয়ে সেই নিশা মাছ নিশালৈ কোভিড বিধি ভংগ কৰা লোকৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে দিব বিচৰা নাই কোনো তথ্য আনহাতে তৃতীয় দিনাও দিনটো জেৰাৰ সন্মুখীন হয় ৰাজকন্যাৰ ঘটনাৰে অপ্ৰত্যাশিতভাৱে জড়িত হৈ পৰা চিকিৎসক নৱনীল বৰুৱা কেমেৰা পাৰ্চন অঞ্জন টেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে অৱশেষত ডাক্তৰ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে 3 দিনীয়া মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৰাজকন্যাক সুৰক্ষা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ নৱনীল ৰাজকন্যা বৰুৱাক চিকিৎসা কৰিছিল ডাক্তৰ বৰুৱাই ৰাজকন্যাক নীতি বহিৰ্ভূতভাৱে জিএনআৰচিৰ আইচিইউ চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত অৱশেষত 3 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হ'ল ডাক্তৰ নৱনীল বৰুৱাক দুৰ্গোৎসৱৰ প্ৰাক্ষণত ৰাইজৰ মূৰত পুনৰ মাধমাৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলৰ দামে 100 টকা 7 পইচালৈ উঠিল প্ৰতি লিটাৰ পেট্ৰলৰ দাম চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে সৰ্বসাধাৰণ জনতা পৰিৱৰ্তনকামী চৰকাৰৰ জনতালৈ উপহাৰ দুৰ্গা পূজাৰ প্ৰাক্ষণত পেট্ৰলৰ সেঞ্চুৰী প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা এনেই কৰোণাৰ কাৰণে দিগদাৰী হৈছে এইটো কাৰণে আৰু দিগদাৰী হ'ব আমাৰ কাৰণে দিগদাৰী হৈছে এতিয়া সাধাৰণ আমি পাব্লিকখিনি চলাৰ কাৰণে অলপ কমালে অলপ ভাল হয় আৰু ধৰক নিয়ন্ত্ৰণৰ বাহিৰত ৰাজ্যৰ ইন্ধনজাত সামগ্ৰীৰ মূল্য নিত বৃদ্ধি পোৱা পেট্ৰল ডিজেলৰ অভাৱনীয় মূল্যই নিদ্ৰা হৰণ কৰিছে জনতাৰ কি ব্যক্তিগত কি ব্যৱসায়িক সকলো বাহন চলাচলৰ পূৰ্বে 10 বাৰ ভাবিব লগা পৰিৱেশ কিয়নো নিত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য দেওবাৰৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য 92 টকা 42 পইচা লক্ষণীয়ভাৱে অসমত ডিজেলৰ ভেট 23.66% বা প্ৰতি লিটাৰত 17 টকা 45 পইচা অৱশ্যে যিটোৰ পৰিমাণ বেছি সেইটোহে ভেট হিচাপে যোগ কৰা হয় ডিজেলত একেদৰে পেট্ৰলৰ ভেট 32.66% বা প্ৰতি লিটাৰত 22 টকা 63 পইচা ইয়াৰে যিটো বেছি হয় সেইটোৱে যোগ দিয়া হয় ভেট হিচাপে পৰিৱৰ্তনৰ চমকী শাসনৰ ভাৰ লোৱা বিজেপি চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে জনতাৰ ক্ষোভ সাধাৰণ ৰাইজখিনি তেওঁ সুখ দুখৰ কথাখিনি মানে বুজিলে ভাল আৰু তেওঁলোকে আমি মূল্য বৃদ্ধি কমিব লাগে ভাবিছোঁ এতিয়া নকমে দেখোঁ প্ৰতিদিনেই বৃদ্ধি পাই আছে প্ৰতিদিনে লাগি আছে মূল্য বৃদ্ধি কমাই নাই এতিয়া
ভাবিছিলেনে এনেকুৱা মূল্য বৃদ্ধি হ'ব বুলি? না ভবা নাছিলোঁ। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে বিনামূলীয়া ভেকচিন প্ৰদানৰ বাবে বৃদ্ধি কৰা হৈছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। আপোনালোক নিশ্চয় ভেকচিন লৈছে, এই ভেকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব? আপোনালোকতো দিয়া নাই ভেকচিনৰ পইচা? নিশ্চয় এই ভেকচিনৰ পইচাবিলাক তেনেধৰণে অহা। বলেন ভট্টাচাৰ্য, ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাড়ীৰ ব্যৱহাৰ কমাব লাগিব। এখন বাইকত 3জনকৈ উঠিব লাগিব, নহ'লে পেট্ৰল ডিজেলৰ দাম নকমিব। এয়া ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ফৰ্মুলা। দেওবাৰে কইনাধৰাত সাংবাদিকক চাইকেল চলাই সংবাদ সংগ্ৰহ কৰিবলৈও আহ্বান জনালে কলিতাই। পেট্ৰলৰ দামে চেঞ্চুৰী কোবালে, ডিজেলৰ মূল্যও চেঞ্চুৰী কোবোৱাৰ দিশত আগবাঢ়িছে। এনে সময়তেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দেওবাৰে ব্যাখ্যা কৰিলে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কাৰণ। ভৱেশ কলিতাই ক'লে গাড়ী বেছিকৈ চলোৱাৰ বাবেই বাঢ়িছে হেনো পেট্ৰল ডিজেলৰ দাম। ভৱেশ কলিতাই প্ৰশ্ন তুলিলে, বজাৰ কৰিবলৈ গ'লে কিয় গাড়ী নিব লাগে? মই ৰাস্তাত আজি দেখিছোঁ কিমান গাড়ী কিনিছে। যদি সকলোৱে কম কম গাড়ী ইউজ কৰোঁ, সেইটো অট'মেটিক পেট্ৰল ডিজেলৰ দাম কমি যাব। একোজন ব্যক্তি বজাৰ কৰিব যায়, ডাঙৰ গাড়ীখন লৈ যায়, চাইকেলখন লৈ গ'লেও নহয়। মই যদি খোজকাঢ়ি যাওঁ বজাৰলৈকে, নিশ্চয় ট্ৰাফিক জামো কমিব, পেট্ৰল ডিজেলৰ দামো কমিব। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি এইবাৰ ভৱেশ কলিতাই গাড়ীৰ ব্যৱহাৰ কমাবলৈ পৰামৰ্শ দিলে ৰাইজক। ভৱেশ কলিতাই ক'লে, গাড়ীৰ ব্যৱহাৰ কমাওক, প্ৰয়োজনত বাইকত 3জনকৈ উঠক। কিছু নহয় কিছু ঠাইত চেক্ৰিফাইচ কৰিব লাগিব। মই ক'বনে এটা কথা, যে মই খোজকাঢ়ি কিয় যাব নোৱাৰোঁ বজাৰত? কিয় মই বাইকখন লৈ যাওঁ? মোৰ ল'ৰাটো কিয় বাইকখন দিব লাগে? ঘৰখন এখন গাড়ী হ'লে নহয়, এখন ঘৰতো 5খনকৈ গাড়ী আছে। স্কুল কলেজৰ ল'ৰা ছোৱালী যে কলেজত বাইক লৈ যায়, চাইকেল লৈ যাওঁ, এখন বাইকত 3টাকৈ অহা কৰক। চৰকাৰৰ মন্ত্ৰীসকলকো গাড়ী কমাই চলিবলৈ পৰামৰ্শ দিলে ভৱেশ কলিতাই। লগতে ক'লে সাংবাদিকসকলেও চাইকেল চলাই সংগ্ৰহ কৰক সংবাদ। সঁচাই মই সেইকাৰণে মই নাম নাই এস্কৰ্ট এজন মানুহ, মই সুধা এখন গাড়ী লৈ দিছোঁ। মানে সকলোৱে চেক্ৰিফাইচ কৰক দেশখনৰ কাৰণে, ৰাষ্ট্ৰখনৰ কাৰণে। মন্ত্ৰী বিধায়কেও কৰিব লাগে, সকলোৱে কৰক, আমিও কৰিম, আপোনালোকেও কৰক। আপোনালোকৰ চাইকেল অহা কৰক, ডাঙৰ গাড়ীখন কিয় লৈ 100 টকা 200 টকা হৈ যাব কেতিয়াবা, আমিওতো কিনিব লাগিব। যেতিয়া তলত নাটনি হৈ গৈছে, ইমান ওলাই আছে বস্তুটো তলৰ পৰা, তলত কিমান আছে, ভাণ্ডাৰত বস্তুটো কিমান আছে, মজুত কিমান আছে, আমিতো চাব লাগিব। এইদৰেই ভৱেশ কলিতাই দেওবাৰৰ দিনটোত দিলে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ কাৰণ আৰু দাম কমাব পৰাৰ উপায়। ইফালে কোভিড ভেকচিন বিনামূলীয়াকৈ দিয়াৰ বাবেই সা সামগ্ৰীৰ দাম বাঢ়িছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শনিবাৰে এইদৰে কৈছিল। আমাৰ যিটো ভেকচিন আমি লগাইছোঁ, য'ত নেকি 130 কোটি অৰ্থাৎ 260 কোটি মানুহক ভেকচিন লগোৱা হ'ব। এটা ভেকচিনৰ দাম 1200 টকা। এটা মানুহক 2টা ভেকচিন লগাব 2400 টকা। এই টকাবিলাক ক'ৰ পৰা আহিব? আজি কিছুদিন আগতে মই দেখিছোঁ যে আমাৰ মিনিষ্ট্ৰীৰ পৰা হেল্থ ডিপাৰ্টমেণ্টত পইচা গৈছিল। মই সুধিছিলোঁ এই পইচাটো ক'ত গৈছে? কৈছে যে এইটো হেল্থ ডিপাৰ্টমেণ্ট গৈছে, ক'ভিডৰ যিটো আমি ইনজেকশ্যন দি আছোঁ। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এইদৰে কোৱাত বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে মোদী চৰকাৰৰ ভিতৰুৱা কথাবোৰ মুকলি কৰাৰ বাবে তেলীক আদৰণি জনায় আৰু তেলীক লগ পালে গামোচাৰে আদৰিব বুলি কয়। ৰামেশ্বৰ তেলী ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ, আৰু এই ৰামেশ্বৰ তেলী ডাঙৰীয়াক সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসম ৰাজ্যৰ সকলো জনতাই ধন্যবাদ জনাব লাগে। বিজেপিৰ আচল চৰিত্ৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আচল চৰিত্ৰ তেখেতে উদঙাই দিছে। একেদৰে ৰামেশ্বৰ তেলীৰ বক্তব্যক লৈ বিৰোধী এআইডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কঠোৰ ভাষাৰে কৰিলে সমালোচনা। কোভিড ভেকচিন ফ্ৰী দি আছে কাৰণে তেলৰ দাম বঢ়াইছে। তেলৰ দাম কেতিয়াৰ পৰা আগবাঢ়িছে? কোভিডৰ আগৰ পৰাই আগবাঢ়িছে। কোভিড কালত কিমান বাঢ়িছে? 7 টকাই বাঢ়িছে। বাকীখিনিতো কোভিডৰ আগতে বাঢ়িছিল, যিমানখিনি বাঢ়িছিল। এইবিলাক মিছা কথা কৈ কৈ ৰাইজক আৰু কি কৰিব? এতিয়া ৰাইজে গ'লেই ধৰে পেট্ৰলৰ দাম কিমান, ডিজেলৰ দাম কিমান, কণীৰ দাম কিমান, মিঠাতেলৰ দাম কিমান, এইবিলাক ৰিপ্লাই দিব নোৱাৰে। এইদৰে বিৰোধীয়ে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ সৰব হৈ উঠাৰ সময়তেই মন্ত্ৰী পীয়ুষ হাজৰিকাই পেট্ৰল ডিজেলৰ দাম সোনকালে কমিব বুলি দাবী কৰে। ইণ্টাৰনেশ্যনেল মাৰ্কেটত পাৰ বেৰল 5,500 টকা হৈছে। এতিয়া অলপ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে, কিন্তু মইতো ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ দাম কম থাকিলে মানুহৰ কাৰণে দাম কমিলে মই ভাল কমাটো আপুনি বিচাৰে, দাম কমাটো মই বিচাৰোঁ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰে পৰা বিদ্ৰোহী সংবিজিত ৰেজাক ডেৰা থং টেৰণৰ নতুন পৰিচয়। গেৰুৱা বহন পৰিধান কৰিলে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী বিদ্ৰোহী নেতৃবৰ্গই।
শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ প্ৰায় 600 নেতা কেডাৰে যোগ দিলে বিজেপিত চলিত বৰ্ষৰ 4 ছেপ্টেম্বৰত নতুন দিল্লীত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু কাৰ্বি আংলঙৰ 6টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে KLNLF UPLA PDCK আৰু KPLTৰ 3টাকৈ গোটে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি অহাৰ পিছত এতিয়া পৰিচয় সলনি হ'ল আটাইকেইগৰাকী বিদ্ৰোহী নেতৃত্বৰ শনিবাৰে ডিফু ক্লাবত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী যোগ দিলে বিজেপিত আমাৰ 5টা সংগঠন UPLA KPLT 3টা সংগঠন আৰু KNLF 6টা সংগঠনে কেন্দ্ৰ চৰকাৰৰ লগত গৃহমন্ত্ৰী লগত শান্তি চুক্তি স্বাক্ষৰ কৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে 5টা সংগঠন ইয়াৰ প্ৰায় 600 অধিক কেডাৰ জিলা যোগদান কৰা হৈছে আৰু যিবিলাকৰ নেতৃত্ব লৈছে সভাপতি আৰু সাধাৰণ সম্পাদক লগতে CMC তেওঁলোক আৰু অফিচ দিয়া তেখেতসকলক যোগদান কৰিছে বাকীবিলাক পৰহি দমকামুকাম প্ৰায় 25,000 মান তাত আমাৰ পিচ এণ্ড ডেভেলপমেণ্ট শান্তি আৰু প্ৰগতি তাত সভা হ'ব সেই সভাতে বাকীবিলাক তাতে যোগদান কৰা হ'ব 5 মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ চৰকাৰে এই 5টা মাহত চৰকাৰী আঁচনিসমূহ কেনেদৰে ৰূপায়ণ হৈছে আৰু সমষ্টিৰ উন্নয়ন কেনেদৰে হৈছে তাক লৈ দেওবাৰে পুৱা 9 বজাৰ পৰা কইনাধৰাত পৰ্যালোচনা বৈঠকত বহে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বৈঠকত বহুৱাই লৈছে বিজেপি AGP আৰু UPPLৰ বিধায়ক আৰু সাংসদসকলকো 5 মাহ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 5 মাহত কি কৰিলে ডক্টৰ শৰ্মাৰ চৰকাৰে মন্ত্ৰী বিধায়ক সাংসদক বহুৱাই কৰিছে পৰ্যালোচনা দেওবাৰে এইদৰেই কইনাধৰালৈ আহিল এজনকৈ শাসকীয় মিত্ৰজোঁটৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা পৰ্যালোচনা বৈঠক পুৱা 9 বজাৰ পৰা আৰম্ভ হয় এই বৈঠক নিশা 11 বজালৈকে চলিব বৈঠকত 5টা মাহত লোৱা আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণৰো পৰ্যালোচনা কৰে সমষ্টি উন্নয়নৰো চৰকাৰৰ দ্বাৰা যিখিনি আঁচনি আমাৰ চলি আছে সেই আঁচনিসমূহৰ যাতে প্ৰতিপালন হয় এই আঁচনিসমূহ যাতে ভালদৰে তলত গ্ৰাউণ্ডত যাতে ভালদৰে কাম হয় সেই বিষয়ে আমি বিধায়কসকলক অৱগত কৰোৱাৰ কাৰণেই মূলতঃ এইটো এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কাইণ্ড গতিকে এই প্ৰগ্ৰেমটো আজি আমি কৰিছোঁ পুৱা 9 বজাৰ পৰা চলা বৈঠকখনত অংশগ্ৰহণ কৰা সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদসকলে নিশা 11 বজা পৰ্যন্ত কইনাধৰাতে থাকিব লাগিব ইয়াৰ বাবে দুপৰীয়াৰ আৰু নিশা যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে এখন গাড়ীৰ পৰাই সৰ্বাধিক কৰ সংগ্ৰহ কৰি এক প্ৰকাৰ অভিলেখৰ সৃষ্টি কৰিলে চাবাহক এক বিশেষ ৰিপৰ্ট অভিলেখ এখন বাহনৰ পৰা 47,24,299 টকা পথকৰ সংগ্ৰহ যোৰহাট জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে সংগ্ৰহ কৰিছে এই অভিলেখ পৰিমাণৰ পথকৰ এই বৃহৎ পৰিমাণৰ পথকৰ সংগ্ৰহে কেৱল অভিলেখ গঢ়াই নহয় পোহৰলৈ আনিছে ONGCৰ দৰে প্ৰতিষ্ঠানৰ অধীনত চলা বহু বাহনে বছৰ ধৰি দি অহা কৰ ফাঁকিৰ তথ্য এখন বিশেষ বাহনৰ শ্ৰেণীত পৰা কম্প্ৰেছৰ ইনষ্ট্ৰুমেণ্ট ভেহিকেল সাধাৰণ ট্ৰাক হিচাপে শ্ৰেণীভুক্ত কৰি 2014 চনৰ পৰাই ONGCৰ তেল খাদত ব্যৱহৃত হৈ আহিছিল গাড়ীখনৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰি যোৰহাটৰ পৰিবহণ বিভাগে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় একেদৰে ONGCৰ 129খন বিভিন্ন শ্ৰেণীৰ বাহনে চৰকাৰক দিবলৈ থকা কৰৰ বিষয়ে উল্লেখ কৰি ONGC কৰ্তৃপক্ষলৈ যোৰহাট জিলা পৰিবহণ কাৰ্যালয়ে জাননী প্ৰেৰণ কৰিছে এখন গাড়ী দেখা গ'ল যে গুডছ ভেহিকেল হিচাপে ৰেজিষ্টাৰ হৈ আছে 2014ত কিন্তু গাড়ীখন একচুৱেলি স্পেচিয়েল কেটেগৰীত পৰে মেচিন মাউণ্টেড তাত কম্প্ৰেছৰ দুটা আছে আৰু ইনষ্ট্ৰুমেণ্টেল ভেহিকেল 7 crore নে কিমান গাড়ীখনৰ দাম আৰু তেনেকৈ এছেছ কৰি পোৱা গ'ল যে তেখেতলোকৰ বেলেঞ্চ টেক্স দিবলৈ আছেতো প্ৰায় 47 লাখ দিবলৈ আছে
গতিকে সেইটো আমি তেখেতলোকক এছেছ কৰি দেখালোঁ আৰু তেওঁলোকে এইটো দিলে। ONGCৰ অধীনত চলি থকা এই বৃহৎ সংখ্যক গাড়ীয়ে বছৰ বছৰ ধৰি পৰিবহণ বিভাগক কৰ পৰিশোধ নকৰাৰ তথ্য সদৰি কৰিছে বিভাগটোৱে। লগতে পৰিবহণ বিভাগে জনাইছে এই কৰৰ পৰিমাণ হ'ব কেইবা কোটি টকা। আনহাতে যান বাহনসমূহৰ পৰা অনাদায় কৰ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ অভিযান আৰম্ভ কৰিছে যোৰহাট জিলা পৰিবহণ বিভাগে। ইতিমধ্যে পৰিবহণ বিভাগৰ কাৰ্যালয়ে জিলাখনৰ কেইবা হাজাৰ গাড়ীৰ গৰাকীলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। ONGCৰ 129 ভেহিকেল ওলাইছে, 14 চনৰ পৰা আছে, কিছুমান 10 চনৰ পৰা আছে, টেক্স দিবলৈ আছে। মই তেওঁলোকৰ লিষ্ট বনাই তেওঁলোকৰ বেচিন মেনেজাৰলৈ মই চিঠি প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ তাত মিটিং হৈছে বুলি শুনিছোঁ আৰু হয়তো কিবা এটা মানে ডিচিশ্যন তেওঁলোকে ল'ব টেক্স দিয়া বিষয়ত। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বন বিভাগত এতিয়াও চাকৰি কৰি আছে মৃত ব্যক্তিয়ে। সশৰীৰে নহলেও বন বিভাগৰ নথি মতে আজিও বিভাগটোত কৰ্মৰত মৃত ব্যক্তি। এই কথা আমি কোৱা নাই, খোদ বন বিভাগৰ এক বদলি নিৰ্দেশনাত পোহৰলৈ আহিছে এই আজব তথ্য। বন বিভাগৰ চাকৰিত মৃত ব্যক্তি, মৃত ব্যক্তিৰে চলিছে বন বিভাগ। কিন্তু কেনেকৈ? যদি বিশ্বাস হোৱা নাই চাওক, বিগত 7 অক্টোবৰত বন বিভাগে জাৰি কৰা বদলিৰ এই নিৰ্দেশ পত্ৰ। নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে ৰেঞ্জাৰ তাপস কুমাৰ নুনিছাৰ নাম। কৰিমগঞ্জ বন সংমণ্ডলৰ অধীনৰ কালাইন ৰেঞ্জলৈ বদলি কৰা হৈছে তাপস কুমাৰ নুনিছাক। কিন্তু 2019-ৰ 17 ছেপ্টেম্বৰতে মৃত্যু ঘটিছে তাপস কুমাৰ নুনিছাৰ। কেৱল ইমানেই নহয়, ইতিমধ্যে মৃত্যু হোৱা ৰেঞ্জাৰ বিনোদ কুমাৰ নাথক ধুবুৰী প্ৰটেকশ্যন ৰেঞ্জৰ পৰা বদলিৰ নিৰ্দেশ দিয়া হৈছে ধেমাজি ৰেঞ্জলৈ। বন বিভাগৰ এই আজব কাণ্ড ফাদিল কৰিলে কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ প্ৰকাশই। এতিয়া যদি সুইচাইড কৰা মানুহ আৰু মৃত ব্যক্তিৰ নামত যদি অৰ্ডাৰ ওলায়, তেনেহ'লে এইটো ডিপাৰ্টমেণ্ট আছে না এইটোৱে কথা। আৰু ডিপাৰ্টমেণ্ট থাকিলে কিবা মৃত নামৰ মানুহৰ নামত কিবা অৰ্ডাৰ ওলাব নেকি? 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি যে এই ডিপাৰ্টমেণ্টৰ কোনো আজিৰ দিনত কোনো এক্সিষ্টেঞ্চ নাই। এক্সিষ্টেঞ্চ থাকিলে হয়তো বা এলেকা অৰ্ডাৰ নোলানেতেনে। ব্যাপক বিসংগতিৰে প্ৰকাশ পোৱা নিৰ্দেশনাটোত কৰিমগঞ্জ সদৰ ৰেঞ্জৰ ৰেঞ্জাৰজনক বদলি কৰা হৈছে যদিও স্থলাভিষিক্ত কৰা হোৱা নাই কোনো ৰেঞ্জাৰক। এই দুটা কেছ ওলোৱাৰ লগে লগে মই ভাবোঁ যে অসমৰ ৰাজনীতিত হয়তোবা মই দেখা নাই, কেতিয়াও কোনো গভৰ্ণমেণ্টে দেখা নাই এনেকুৱা যে মৃত ব্যক্তিৰ নামত কেতিয়াবা ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে। ফাৰ্ষ্ট টাইম ইন আছাম, মন লাগিছে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। পূজাৰ বতৰত কেনেকৈ ধুনীয়া কৰি ৰাখিব নিজকে, কিদৰে যতন ল'ব ছালৰ যতন সন্দৰ্ভত কছমেটলজিষ্ট ডাক্তৰ ৰীমা দাস মল্লিকে দিছে কেইবাটাও টিপছ। এটা দিন তাৰপিছতে দুৰ্গা পূজা আৰু এতিয়া দুৰ্গা পূজাৰ কাৰণে সকলো সাজু হৈছে, সকলোৱে প্ৰস্তুতি চলাইছে, পূজা চাব যাব, ধুনীয়াকৈ বজাৰ কৰিছে। ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে, কিন্তু ধুনীয়া হৈ থাকিবলৈ কি কি টিপছ আছে সেয়া আজি আমাক দিব কছমেটলজিষ্ট ডক্টৰ ৰীমা দাস মল্লিকে। লগতে পূজা স্পেচিয়েল অফাৰ কি আছে সেই বিষয়ে আমি জানিম। আমি সকলোৱে বিচাৰোঁ ধুনীয়া হৈ থাকিব লাগে, আৰু সেয়া পূজা বুলিয়ে নহয়, সদায় বিচাৰোঁ ধুনীয়া হৈ থকাটো। গতিকে ধুনীয়া হৈ থকাৰ বিভিন্ন টিপছ আৰু পূজাৰ কাৰণে স্পেচিয়েল অফাৰ, যিটো আমি পূজাৰ পিছতো পাম নেকি, পূজাৰ পিছতো ল'ব পাৰিম নেকি এই সময়তে যদি আমি লওঁ। গতিকে সেই বিষয়ে হয়তো সকলোৱে জানিব বিচাৰে আৰু জানি হয়তো ভাল পাব, আৰু বহুতো অফাৰ আছে বুলি জানিছোঁ। গতিকে সেই বিষয়ে আমি জানিম ডক্টৰ ৰীমা দাস মল্লিকৰ মুখেৰে। স্বাগতম জনাইছোঁ। ধন্যবাদ। খুব ধুনীয়া লাগিছে, পূজা লাগি গৈছে, আৰু যেতিয়া আমি ৰীমা দাস মল্লিকৰ ক্লিনিকত আহিছোঁ তেতিয়া এটা পূজাৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে পূজাৰ কাৰণে, আহিয়ে মনটো ভাল লাগিছে। আমি জানিম ধুনীয়া হৈ থকাৰ টিপছ আৰু লগতে পূজাৰ অফাৰ। হয়,
এইবাৰ মই বিশেষকৈ ইমান ধুনীয়াকৈ সজাইছোঁ কাৰণ যোৱা বছৰ আমি পূজা এনজয় কৰিব নোৱাৰিলোঁ চব মানুহৰে বৰ হেঁপাহ আমি পূজাৰ কাৰণে ৰখি থাকোঁ গোটেই বছৰটো আৰু পূজা বুলি বহুত ধুনীয়া বহুত মানুহৰ কিছুমান ব্যৱসায় পূজাৰ ওপৰতে ডিপেণ্ডেণ্ট হয় তো সেইটো কাৰণে মই ভাবোঁ যে আমি এজন নাগৰিক হিচাপে আমাৰ খুব দৰকাৰ এইটো যে পূজা বুলি ফিল আনাটো যাতে আমি সেইখিনি বস্তু আকৌ কৰিব পাৰোঁ সেইটো কাৰণে এইবাৰ স্পেচিয়েলি সজাইছোঁ আৰু অফাৰো দিছোঁ এটা গ্ল' ফেচিয়েল আছে এইবাৰ গ্ল' ফেচিয়েলটো একদম কমত 1500ত ৰাখিছোঁ যাতে চবেই কৰিব পাৰে আৰু ইনষ্টেণ্ট গ্ল' যাতে পায় খালি এটা কথা যোন পেচেণ্ট একদম নতুনকৈ আহে তেওঁলোকক অহাৰ লগে লগে ট্ৰিটমেণ্ট কৰিব সেইটো কাৰণে নোৱাৰোঁ কাৰণ স্কিন কেতিয়াবা ৰেডি নাথাকে তো স্কিন ৰেডি কৰিবৰ কাৰণে এটলিষ্ট মোক এসপ্তাহ লাগে তো সেইটো কাৰণে গোটেই মাহটোৱে ৰাখিছোঁ অফাৰটো অকল পূজা বুলি নহয় চ' গোটেই মাহটোৱে এভেইল কৰিব পাৰিব এতিয়া আৰু কেনেকুৱা অফাৰ আছে কি ট্ৰিটমেণ্ট এতিয়া নতুন আহিছে আৰু কেনেকুৱা স্কিনে কৰিব পাৰে হয় নতুন ট্ৰিটমেণ্ট তোমাৰ এণ্টি এজিঙৰ কাৰণে বিৰাট ভাল এটা মেচিন আহিছে হাইফু বুলি কওঁ হাই ইণ্টেনচিটি ফ'কাছড আল্ট্ৰাচাউণ্ড যোনবিলাক মানুহে বেজি ভয় খায় বটক্সৰ নাম শুনিলে ভয় খায় তেওঁলোকৰ কাৰণে এইটো মেচিন দি পেলাই আমাৰ মুখখন ধুনীয়াকৈ লিফ্ট হৈ যায় আৰু বিশেষকৈ ডিঙিটো মুখখনতো আমি চব ট্ৰিটমেণ্টে কৰিব পাৰোঁ বাট ডিঙিত আমি চব ধৰণৰ ইনজেকশ্যন দিব নোৱাৰোঁ কাৰণ বহুত বেছি ব্লাড ভেছেলছ আছে চ' মেচিন দি পেলাই আমি ডিঙিটোও টাইট কৰিব পাৰোঁ ডাবল চিনৰ এৰিয়াটো টাইট ট্ৰিট কৰিব পাৰোঁ আৰু গোটেই মুখখনো কৰিব পাৰোঁ চ' এইটো এটা ভাল আৰু এজিংটো কিন্তু ডিঙিতে ফাৰ্ষ্ট ধৰা পৰে হয় তো সেইটো কাৰণে সেইটো খুব ভাল ট্ৰিটমেণ্ট এটা যোনটো মানে পেচেণ্টে ভালকৈ লৈছেও চবে খুব ধুনীয়াকৈ কৰি আছে ৰিজাল্টটো পাইছে আচ্ছা আৰু এইটো এবাৰ কৰিলে তোমাৰ 2 বছৰ পিছতহে ৰিপিট কৰিব লাগিব চ' ইট ইজ ভেৰি মাছ মানে চবে একচেপ্ট কৰিছে ট্ৰিটমেণ্টটো ভালকৈ আচ্ছা 2 নম্বৰ এটা মই এইটো এবাৰ কৰিলে মানে ওৱান টাইম এদিনতে কৰিব লাগিব আচ্ছা এইটো 2 বছৰ পিছত আকৌ ৰিপিট কৰিব লাগে আৰু এটা ট্ৰিটমেণ্ট আনিছোঁ তোমাৰ লেজাৰ যোনটো হেয়াৰ ৰিডাকশ্যন লেজাৰ সেইটো মানে অত্যাধুনিক যোনটো টেকনিক সেইটো আনিছোঁ যোনটো বিষটো তোমাৰ একদমেই মিনিমাল অলপমান হ'লেও আগতে বিষটো আছিলে তো এইটোত একেবাৰে কম আৰু ৰিজাল্টটো বহুত বেছি ফাষ্ট বহুত মানুহে এবাৰ কৰাৰ পিছত ঘূৰিয়ে অহা নাই ফোন কৰোঁতে কয় আৰু আহাই নাই হেয়াৰ কি কৰোঁ এনেকুৱা হৈ গৈছে মানে ৰিজাল্টটো খুব ভাল পাইছে এতিয়া এটা কথা হয় নহ'লে কিবা এখন ক'ৰবাত যাব খুজিছে স্লিভলেছ পিন্ধিছে ৱেক্সিঙৰ কথা আহি যায় এটা থাকে আৰু যে আমি ৰেডি হোৱা নাই ৱেক্সিং কৰা নাই শ্বৰ্টছ পিন্ধিবলৈ দিগদাৰ গতিকে এইটো যদি কৰে পাৰ্মানেণ্টলি হেয়াৰ ৰিমুভ কৰি দিলে আজিকালি ফেচতো বহুত বেছি হেয়াৰ আহিছে হৰম'নেল প্ৰব্লেম ইমান ছোৱালীবিলাকৰ চ' ফেচিয়েল হেয়াৰো বহুত পেচেণ্ট প্লাছ মেইল পেচেণ্টটো বহুত কিছুমানে পাৰ্মানেণ্টলি নিজৰ বিয়াৰ্ডটো তেনেকুৱা শ্বেপত কৰি ল'ব বিচাৰে কিছুমানে চেষ্টৰ পৰা হেয়াৰ গুচাই দিব বিচাৰে ল'ৰাবিলাক চ' দেট তাহাঁতে অলপমান যোনে বডি চডি ভালকৈ বনায় অলপমান শ্বাৰ্টটো খুলি পেলাইও যেন পিন্ধিব পাৰি চ' মেইল পেচেণ্টটো বহুত আহিছে হেয়াৰৰ কাৰণে আচ্ছা এইবিলাকৰ বহুত বেছি আজিকালি চলি আছে ট্ৰেণ্ডিং আৰু এতিয়া ইয়াত যদি আহে কোনোবাই এই পূজাৰ সময়ত আহে সকলো ট্ৰিটমেণ্ট মানে ডিছকাউণ্ট আছে 10% ডিছকাউণ্ট দিছোঁ ঠিক আছে বহুত বহুত ধন্যবাদ প্ৰিয়ংকা আৰু আগতীয়াকৈ পূজাৰ শুভেচ্ছা জনালোঁ তোমাকো জনালোঁ গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্য